সকলোকে এলপিএন এমিছা ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল যেহেতু আমি যোৱা ভিডিঅ'ত ক্লাছ 7ৰ এক্সাৰচাইজ 9.2ৰ 2 নম্বৰলৈকে প্ৰশ্নকেইটা সমাধান কৰিছোঁ আৰু যদি তোমালোকে যদি ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে ভিডিঅ'টো চাই ল'বা আৰু আজি আমি সমাধান কৰিম 3 নম্বৰৰ পৰা প্ৰশ্নকেইটা চোৱা 3 নম্বৰ প্ৰশ্নটো কি কৈছে ফাইণ্ড দ্য প্ৰডাক্ট আৰু অসমীয়াত কি কৈছে চোৱা কৈছে যে পূৰণফল উলিওৱা এই যে আমাক যে ফাইণ্ড দ্য প্ৰডাক্ট উলিয়াব দিছে এইখিনি একদম উজু তোমালোকে একো ভয় খোৱা দৰকাৰ নাই চোৱা আমি কেনেকৈ কৰিম নাম্বাৰ 3ৰ 1ৰ সলিউশন প্ৰথমে প্ৰশ্নটো লিখিলে কিমান আছে চোৱা 14 ভাগৰ 15 হয়নে ইয়াত লিখা 14 ভাগৰ -15 হয়নে মাইনাছ আছে পূৰণ ইয়াত তলত আছে কিমান 3 ওপৰত আছে কিমান 2 এতিয়া চোৱা এই যে তলত ইয়াত আছে 14 আছে ইয়াত যে 3 আছে এই সংখ্যাখিনি কি বুলি কোৱা হয় তলৰ সংখ্যাখিনি কি বুলি কোৱা হয় হৰ বুলি কোৱা হয় আৰু ওপৰত চোৱা কি আছে ইয়াত আছে 15 ইয়াত আছে 2 হয়নে ওপৰত থকা সংখ্যাকেইটা কি বুলি কোৱা হয় লব বুলি কোৱা হয় যেতিয়া আমাক পূৰণ কৰিব দিব তেতিয়া আমি কি কৰিম এই হৰটোৰ লগত হৰটো কি কৰিম পূৰণ কৰিম আকৌ এই ওপৰৰ লবটোৰ লগত লবটো কি কৰিম পূৰণ কৰিম অৰ্থাৎ এই তলৰ সংখ্যাটোৰ লগত তলৰ সংখ্যাটো কি কৰিব লাগিব পূৰণ কৰিব লাগিব আৰু ওপৰত থকা সংখ্যাটোৰ লগত ওপৰৰ সংখ্যাটো কি কৰিম পূৰণ কৰিম যেতিয়া আমাক পূৰণফলটো উলিয়াব দিয়ে এতিয়া চোৱা কেনেকৈ কৰিম ওপৰত কিমান আছে চোৱা ইয়াত আছে 15 ইয়াত আছে কিমান 2 15 লগত 2টো পূৰণ কৰা 15 2 গুণ কিমান হ'ব 30 আৰু ইয়াত কিমান আছে মাইনাছ চিন আছে ইয়াত কি কৰা মাইনাছ চিনটো দিয়া আৰু 14 লগত 3টো পূৰণ কৰি দিয়া 14 লগত 3 পূৰণ কৰা 3 4 গুণ 12 12 2 হাত আছে 1 3 1 3 আৰু 1 কিমান 4 অৰ্থাৎ চোৱা কিমান পালো 42 এতিয়া চোৱা ইয়াত আছে 42 ইয়াত আছে 30 যেহেতু যুগ্ম সংখ্যা আছে 2 দি কাটাচোন 2 দি যদি আমি 42 টো যদি কাটো কেইবাৰ যাব চোৱা 21 বাৰ যাব আকৌ 2 দি 30 টো কাটিলে কেইবাৰ যাব 15 বাৰ হয়নে এতিয়া চোৱা এতিয়া 21 আৰু এই 15 চোৱা আমি কিমান দি কাটিব পাৰি 3 দি কাটিব পাৰি হয় 3 দি 21 টো কাটিলে কেইবাৰ যাব 7 বাৰ আকৌ 3 দি 15 কাটিলে কেইবাৰ যাব 5 বাৰ হয়নে অৰ্থাৎ চোৱা বাকী কিমান থাকিল এতিয়া আছে ইয়াত 7 আৰু ওপৰত আছে কিমান 5 যেহেতু আৰু কাটাকাটি কৰিব নোৱাৰি আৰু যেহেতু ইয়াত মাইনাছ চিনটো আছে ইয়াত কি কৰা এই মাইনাছ চিনটো দি দিয়া এটোই হ'ল আমাৰ 1 নম্বৰটো আনসাৰ ইয়াৰ পিছত 2 নম্বৰটো কেনেকৈ কৰিম নম্বৰ 2ৰ সলিউশন চোৱা কিমান লিখা আছে নম্বৰ 2 -11/3 হয়নে ইয়াত লিখা -11/3 পূৰণ আৰু কিমান আছে চোৱা 5/2 হয়নে ইয়াত লিখা 5/-2 এতিয়া এটা কথা মনত ৰাখিবা যে এই মাইনাছ যোনটো চিন আছে এই মাইনাছ চিনটো তলত আমাৰ নবহে এই মাইনাছ চিনটো কি কৰিম আমি ওপৰত উঠাই দিম এতিয়া চোৱা এই 11 লগত কি কৰা 5টো পূৰণ কৰা 5 11 কিমান হ'ব 55 আৰু এই 3 আৰু 2 3 দুগুণ কিমান হ'ব 6 হয়নে ইয়াত যেহেতু কি আছে মাইনাছ আছে আৰু এই মাইনাছটো কি হ'ব ওপৰলৈ যাব হয়নে অৰ্থাৎ চোৱা আৰু এটা লাইন বহাই দিওঁ তেতিয়া আমি ধুনীয়াকৈ বুজি পাম চোৱা কি আছে এই 5 11 কিমান হ'ব 55 আৰু এই মাইনাছ চিনটো কি কৰে ওপৰলৈ উঠাই দিয়ে অৰ্থাৎ মাইনাছ চিনটো যদি ওপৰত উঠে ইয়াত কিমান হ'ব 3 হয়নে -3 হ'ব ইয়াত পূৰণৰ পূৰণ আৰু ইয়াত কিমান আছে -2 এতিয়া চোৱা 55 ৰ 55টো লিখা এতিয়া 3 দুগুণ কিমান 6 এই মাইনাছে যদি আমি কি কৰোঁ পূৰণ কৰোঁ মাইনাছৰ লগত মাইনাছ পূৰণ কৰিলে কি হৈ যাব প্লাছ হ'ব আকৌ মাইনাছৰ লগত যদি প্লাছ পূৰণ কৰে কি হ'বগৈ মাইনাছ হ'ব আকৌ প্লাছ পূৰণ মাইনাছ কৰিলে কি হ'ব মাইনাছ আকৌ মাইনাছ পূৰণ অৰ্থাৎ প্লাছ পূৰণ প্লাছ কৰিলে কি হ'বগৈ প্লাছ হ'বগৈ এই 4টা নিয়ম তোমালোকে মনত ৰাখিবা ইয়াৰ পিছত চোৱা 3 নম্বৰটো আৰু চোৱাচোন এইটো কাটিব পাৰি নেকি আমি 55টো 6 কাটিব পাৰি জানো কাটিব নোৱাৰি হয়নে এতিয়া চোৱা 3 নম্বৰটো নম্বৰ 3ৰ সলিউশন চোৱা কিমান লিখা আছে নম্বৰ 3 টো 21 ভাগৰ -6 হয়নে ইয়াত লিখে 21 ভাগৰ -6 ব্ৰেকেট পূৰণ আৰু কিমান আছে চোৱা -8/7 ব্ৰেকেট -8/7 চোৱা কেনেকৈ কৰিম প্ৰথমে কি কৰে এই 21 লগত কি কৰে 8টো পূৰণ কৰি দিয়া 21 লগত 8 নহ'লে ইয়াত কাটাকাটি কৰিব পাৰি আমি চোৱা এই 7টো দি আমি 21টো কাটিব পাৰি ওপৰৰ সংখ্যাটোৰ লগত তলৰ সংখ্যাটো কাটিব পাৰি আমি এই 7টো 21ত কেইবাৰ যাব 3 বাৰ আকৌ এই 3 6ত কেইবাৰ যাব চোৱা 2 বাৰ হয়নে এতিয়া ওপৰত কিমান আছে চোৱা ইয়াত আছে মাইনাছ ওপৰত আছে 2 তলত আছে কিমান মাইনাছ ইয়াত আছে 8 হয়নে এতিয়া এই মাইনাছৰ লগত মাইনাছ চিনটো কাটি দিয়া আৰু 2 8ত কেইবাৰ যাব 4 বাৰ আৰু ওপৰত একো নাই মানে কি আছে এটা 1 আছে অৰ্থাৎ কিমান পালো 4/1 এটোই হ'ল আমাৰ 3 নম্বৰটো আনসাৰ ইয়াৰ পিছত 4 নম্বৰটো চোৱা কিমান লিখা আছে নম্বৰ 4ৰ সলিউশন প্ৰথমে প্ৰশ্নটো লিখিলে কিমান আছে চোৱা 5/6 পূৰণ তাৰপিছত ব্ৰেকেটত কিমান আছে চোৱা 11/-9 হয়নে এতিয়া চোৱা আমি ইয়াত কাটাকাটি কৰিব পাৰি নেকি চোৱাচোন চোৱা ইয়াত যেহেতু কাটাকাটি কৰিব নোৱাৰি এই তলৰ এই 11 লগত 5টো কি কৰে পূৰণ কৰা প্ৰথমে 11 লগত 5 পূৰণ কৰিলে কিমান হ'ব 5 11 55 আৰু এই 9 লগত 6টো পূৰণ কৰা 6 9 কিমান 54 যেহেতু ইয়াত কি আছে মাইনাছ চিন আছে ইয়াত মাইনাছ চিনটো দি দিয়ে আৰু এইটোৱে হ'ল আমাৰ আনসাৰ ইয়াৰ পিছত 5 নম্বৰটো চোৱা কেনেকৈ কৰিম নম্বৰ 5ৰ সলিউশন প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে ব্ৰেকেট -7 তলত 12 ব্ৰেকেটটো বন্ধ পূৰণ তাৰপিছত চোৱা ব্ৰেকেট ওপৰত -2 তলত আছে 13 এতিয়া চোৱা কেনেকৈ কৰিম এই ব্ৰেকেটটো প্ৰথমে নাইকিয়া কৰা ওপৰত কিমান আছে -7 লিখা তলত 12 লিখা মাজৰ পূৰণ লিখা তলত 13 লিখা আৰু ওপৰত কিমান আছে চোৱা
টু লিখা এতিয়া চোৱা এই 2 দি আমি 12 কি কৰিব পাৰি কাটিব পাৰি 2 12 কেইবাৰ যাব 6 বাৰ হয়নে আৰু চোৱা কাটিব যেহেতু নোৱাৰি তাৰ মানে ওপৰত কিমান আছে চোৱা ইয়াত আছে -7 পূৰণ ইয়াত একো নাই মানে কি আছে এক এটা আছে অৰ্থাৎ মাইনাছ কিমান আছে 1 আছে ইয়াত আছে 6 পূৰণ আৰু তলত আছে কিমান 13 এতিয়া চোৱা ই 7ৰ লগত 1 পূৰণ কৰা 7 1 গুণ 7 আৰু মাইনাছৰ লগত মাইনাছ পূৰণ কৰিলে কি হৈ যাব প্লাছ হৈ যাব এইটো আৰু লিখাৰ দৰকাৰ নাই আৰু 13 লগত 6টো পূৰণ কৰা 13 লগত 6 পূৰণ কৰা 6 3 গুণ 18 18 8 8 আছে 1 6 1 গুণ 6 আৰু 1 কিমান 7 অৰ্থাৎ 6 কিমান পালো আমি 78 আৰু এইটোৱেই হ'ল আমাৰ 5 নম্বৰটো আনসাৰ ইয়াৰ পিছত চোৱা 6 নম্বৰটো কেনেকৈ কৰিম নম্বৰ 6ৰ সলিউশন চোৱা 6 নম্বৰটো কি লিখা আছে -1 হয়নে ব্ৰেকেট -1 পূৰণ তাৰপিছত কি আছে চোৱা 5/-4 হয়নে ব্ৰেকেট -5/-4 ব্ৰেকেটটো বন্ধ হয়নে 5/-4 অৰ্থাৎ এই মাইনাছ চিনটো ক'ত থাকিব ওপৰত থাকিব এতিয়া চোৱা কেনেকৈ কৰিম ই যোনটো কি আছে ব্ৰেকেট আছে ব্ৰেকেটটো নাইকিয়া কৰা প্ৰথমে -1 পূৰণ ওপৰত আছে -4 তলত আছে 5 এতিয়া চোৱা এই যে 1টো আছে এই 1ৰ তলত এটা 1 আছে বুলি ভাবা এতিয়া চোৱা এই 5ৰ লগত 1টো পূৰণ কৰা 5 1 গুণ কিমান হ'ব 5 আৰু এই 4ৰ লগত 1টো পূৰণ কৰা 4 1 গুণ 4 আৰু এই মাইনাছৰ লগত মাইনাছটো পূৰণ কৰিলে কি হৈ যাব প্লাছ হৈ যাব অৰ্থাৎ আমাৰ এনসাৰটো কিমান হ'ব 5/4 এইটো হ'ল আমাৰ 5 নম্বৰটো আনসাৰ ইয়াৰ পিছত চোৱা 6 নম্বৰৰ এনসাৰ কি হ'ব এইটো 6 নম্বৰ এনসাৰ হয়নে এতিয়া 7 নম্বৰটো কৰিম আমি নম্বৰ 7ৰ সলিউশন চোৱা 7 নম্বৰটো কি আছে চোৱা -7/6 হয়নে ব্ৰেকেট -7/6 ব্ৰেকেটটো বন্ধ তাৰপিছত কি আছে চোৱা পূৰণ -1 এতিয়া চোৱা কেনেকৈ কৰিম প্ৰথমে ব্ৰেকেটটো নাইকিয়া কৰা -6 আৰু তলত লিখিবা 7 পূৰণ ইয়াত আছে -1 এতিয়া চোৱা এই যোনটো -1 আছে এই -1ৰ তলত এটা 1 আছে বুলি ভাবা এতিয়া চোৱা 7ৰ লগত 1টো পূৰণ কৰা 7 1 গুণ কিমান হ'ব 7 আৰু ইয়াত কিমান আছে 6 6ৰ লগত 1টো পূৰণ কৰা 6 1 গুণ 6 আৰু এই মাইনাছৰ লগত মাইনাছ পূৰণ কৰিলে কি হৈ যাব প্লাছ হৈ যাব হয়নে অৰ্থাৎ প্লাছটো আৰু লিখাৰ দৰকাৰ নাই আৰু এইটোৱে হ'ল আমাৰ 7 নম্বৰটোৰ আনসাৰ ইয়াৰ পিছত চোৱা 8 নম্বৰটো কেনেকৈ কৰিম নম্বৰ 8ৰ সলিউশন সো 8 নম্বৰটো লিখি লোৱা কিমান আছে তলত আছে 5 ওপৰত 3 পূৰণ ব্ৰেকেট 1 হয়নে এতিয়া চোৱা কেনেকৈ কৰিম এই যেনেকৈ আছে তেনেকৈ লিখি লোৱা 5/3 পূৰণ এই ব্ৰেকেটটো নাইকিয়া কৰা -1 লিখা আৰু এই -1ৰ তলত এটা 1 আছে বুলি ভাবা এতিয়া চোৱা এই 5ৰ লগত 1টো পূৰণ কৰা 5 1 গুণ 5 3 1 গুণ 3 আৰু যিহেতু মাইনাছ আছে ইয়াত মাইনাছ চিনটো দি দিয়ে এইটো হ'ল আমাৰ 8 নম্বৰটোৰ আনসাৰ ইয়াৰ পাছত 4 নম্বৰটো চোৱা কি কৈছে ফাইণ্ড আউট দ্য ভেলু অফ আৰু অসমীয়াত কৈছে যে মান উলিওৱা অৰ্থাৎ যেতিয়া আমাক হৰণ কৰিব দিব তেতিয়া আমি কেনেকৈ কৰিম চোৱা এতিয়া চোৱা ইয়াত লিখা আছে আমাৰ কিতাপত যে হৰণ চোৱা হৰণ কৰাৰ আগতে ইয়াত দুটামান কথা জানি ল'ব লাগিব চোৱা ইয়াত লিখিছে যে 5/3 অৰ্থাৎ ইয়াত এটা পৰিমেয় সংখ্যা লিখিছে 5/3 এই 5/3 প্ৰতিক্ৰমটো কিমান আছে চোৱা অৰ্থাৎ এই তলৰ সংখ্যাটো কি হৈ গ'ল ওপৰলৈ গ'ল আৰু এই ওপৰৰ সংখ্যাটো কি হৈ গ'ল তললৈ আহি গ'ল আৰু চোৱা ইয়াত লিখিছে 7/-5 7/-5ৰ যোনটো প্ৰতিক্ৰম সেইটো কিমান চোৱা কিমান 5/-7 অৰ্থাৎ এই ওপৰৰ 5টো তলত আহি যাব আৰু তলৰ 7টো কি হৈ গ'ল ওপৰলৈ গ'ল হয়নে অৰ্থাৎ চোৱা এইটো এনেকৈ বুজা যে মই এটা সংখ্যা লিখিলোঁ যেনে 4/5 এই সংখ্যাটোৰ প্ৰতিক্ৰমটো কি হ'বগৈ এই তলৰ 4টো কি হ'ব ওপৰলৈ যাব আৰু ওপৰৰ 5টো কি আহিব তলত আহিব এইটো কি বুলি কোৱা হয় প্ৰতিক্ৰম বুলি কোৱা হয় আৰু কি কৈছে চোৱা কৈছে যে যেতিয়া আমাক হৰণ কৰিব দিব তেতিয়া আমি কি কৰিম চোৱা প্ৰথম পৰিমেয় সংখ্যাটোক দ্বিতীয় পৰিমেয় সংখ্যাৰ প্ৰতিক্ৰমেৰে কি কৰিব লাগে পূৰণ কৰিলেই হ'ল চোৱা অৰ্থাৎ আমি যেতিয়া কৰিম তেতিয়া ভালকৈ বুজি পাম চোৱা কেনেকৈ কৰিম নম্বৰ 4ৰ 1ৰ সলিউশন সো 1 নম্বৰটো কি লিখা আছে চোৱা -5 হয়নে ব্ৰেকেট -5 হৰণ কিমান আছে চোৱা ব্ৰেকেট -1 হয়নে ব্ৰেকেট -1 এতিয়া চোৱা এইটো হৰণ কৰিব দিছে এতিয়া হৰণটো কেনেকৈ কৰিম চোৱা ইয়াত যিহেতু কি আছে চোৱা -5 আছে ইয়াত -5টো লিখা ব্ৰেকেটৰ ব্ৰেকেট দিয়া ব্ৰেকেট নহয় চৰি হৰণ চিন দিয়া আৰু ব্ৰেকেটটো নাইকিয়া কৰা ইয়াত -1 আছে -1 লিখা এতিয়া চোৱা এই -5ৰ -5 লিখা আৰু এইটো কি আছে যিহেতু হৰণ আছে হৰণটো কি হৈ যাব ইয়াত প্ৰতিক্ৰম কৰিলে কি হৈ যাব হৰণ চিনটো কি হৈ যাব ইয়াত পূৰণ হৈ যাবগৈ আৰু এই যোনটো 1 আছে 1ৰ তলত কি আছে এটা 1 আছে বুলি ভাবা এই 1টো কি হ'বগৈ এই তলৰ 1টো কি হ'ব ওপৰলৈ যাব আৰু এই ওপৰৰ 1টো কি হ'ব তললৈ আহিব আৰু মাইনাছ চিনটো ক'ত থাকিব ওপৰত থাকিব হয়নে ওপৰত থাকিব এতিয়া চোৱা এতিয়া কি হৈছে এই 5ৰ তলত এটা 1 আছে বুলি ভাবা এতিয়া পূৰণ কৰি দিয়া এই 1ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 1 হ'বগৈ আৰু 5ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 5 হ'বগৈ আৰু এই মাইনাছে পূৰণ কৰিলে কি হৈছে প্লাছ হ'ব হয়নে প্লাছটো আৰু লিখাৰ দৰকাৰ নাই আৰু তলত যিহেতু 1 আছে 1টো নিলিখিলেও হয় অৰ্থাৎ ওপৰৰ সংখ্যাটো লিখি দিলে হৈ যায় অৰ্থাৎ আমাৰ এনসাৰটো কিমান হ'ব 5 এইটোৱে হ'ল আমাৰ 1 নম্বৰটো আনসাৰ ইয়াৰ পিছত চোৱা নম্বৰ 2টো কেনেকৈ কৰিম নম্বৰ 2ৰ সলিউশন চোৱা প্ৰশ্নটো কিমান লিখা আছে -1 হয়নে -1 হৰণ তাৰপিছত ব্ৰেকেট 5/3
3 এইটো চোৱা কেনেকৈ কৰিম এই -1 ৰ -1টো লিখি লোৱা আৰু এইটো কি হ'ব হৰণ চিনটো আমাৰ চেঞ্জ হৈ পেলাই কি হৈ যাব এইটো পূৰণ হৈ যাব পূৰণ হৈ গ'লে এইটো কি হ'ব এই তলৰ 5টো কি হ'ব ওপৰলৈ যাব আৰু ওপৰৰ 3টো ক'ত আহিব তললৈ আহিব হয়নে এতিয়া চোৱা এই যোনটো 1 আছে 1ৰ তলত এটা 1 আছে বুলি ভাবা এই 3 লগত 1টো পূৰণ কৰা 3 গুণ কিমান 3 আৰু এই 5 লগত 1টো পূৰণ কৰা 5 গুণ কিমান 5 আৰু যিহেতু ইয়াত মাইনাছ চিন আছে ইয়াত কি কৰা মাইনাছ চিনটো দি দিয়া এতিয়া চোৱা এই 5 অৰ্থাৎ 3 5ত কেইবাৰ যায় চোৱাচোন 3 5ত কেইবাৰ যায় চোৱা 3 গুণ 3 3 2 গুণ 6 6 হ'লে যিহেতু বেছি হৈ যায় এবাৰ যাব 3 গুণ কিমান হ'ব 3 5ৰ পৰা 3 গ'লে 2 অৰ্থাৎ চোৱা কিমান পালোঁ এনচাৰটো পালোঁ 1 অৰ্থাৎ কিমান পালোঁ চোৱা 1 তাৰপিছত এই তলৰ 2টো কি হ'ব ওপৰলৈ যাব আৰু এই ছাইডত 3টো ক'ত আহিবগৈ তলত আহিবগৈ আৰু চোৱা ইয়াত যিহেতু মাইনাছ চিন আছে ইয়াত কি হ'ব মাইনাছ চিনটো দি দিয়া এইটোৱে হ'ল আমাৰ 2 নম্বৰটোৰ আনচাৰ ইয়াৰ পিছত চোৱা 3 নম্বৰটো কেনেকৈ কৰিম নম্বৰ 3ৰ সলিউশ্যন চোৱা 3 নম্বৰ প্ৰশ্নটো কি লিখা আছে -1 হৰণ কি আছে চোৱা 5/-3 হয়নে ব্ৰেকেট 5/-3 এতিয়া চোৱা কেনেকৈ কৰিম এই -1 ৰ -1টো লিখি লোৱা এই হৰণ চিনটো কি হ'ব এতিয়া চেঞ্জ কি হৈ যাব আমাৰ পৰিৱৰ্তন হৈ যাব হয়নে চেঞ্জ হৈ যাব চেঞ্জ হৈ পেলাই কি হৈ যাব পূৰণ হৈ যাব আৰু পূৰণ হ'লে কি হ'বগৈ এই 5টো কি হ'ব ওপৰলৈ যাব আৰু এই ওপৰৰ 3টো ক'ত আহিব তলত আহিব আৰু যিহেতু আমি মাইনাছ চিনটো তলত লিখিব নোৱাৰি ওপৰতে ৰাখি দিয়া এতিয়া চোৱা এই 3 আৰু এই 1ৰ তলত এটা 1 আছে 3 লগত 1 পূৰণ কৰিলে কিমান হ'ব 3 হ'বগৈ আৰু 5ৰ লগত 1টো পূৰণ কৰা 5 গুণ কিমান হ'ব 5 আৰু এই মাইনাছ ইয়াতো আছে ইয়াত আছে মাইনাছ মাইনাছ কি হৈ যাব প্লাছ হৈ যাব আৰু প্লাছ হ'লে ইয়াত লিখাৰ দৰকাৰ নাই এতিয়া চোৱা এই 3 5ত কেইবাৰ যাব চোৱাচোন এইটো অলপ আগতে কৈছে 3 5ত কেইবাৰ গ'ল এইটো হয়নে অৰ্থাৎ ইয়াত কি হ'ব 1 3/2 এইটো হ'ল আমাৰ 3 নম্বৰটো আনচাৰ ইয়াৰ পিছত চোৱা 4 নম্বৰটো কেনেকৈ কৰিম নম্বৰ 4ৰ সলিউশ্যন প্ৰথমে প্ৰশ্নটো চাই লোৱা কিমান আছে চোৱা -7/3 হয়নে ব্ৰেকেট 7 - 3 ব্ৰেকেট বন্ধ হৰণ তাৰপিছত চোৱা কি আছে 21/1 হয়নে ইয়াত লিখা আছে 21/1 এতিয়া চোৱা কেনেকৈ কৰিম এই যোনটো 7/, অৰ্থাৎ 7/-3 আছে এইটো লিখি লোৱা 7/-3 আৰু এতিয়া কি হ'ব এই হৰণ চিনটো চেঞ্জ হৈ যাব হৰণ চিনটো চেঞ্জ হৈ কি হৈ যাব পূৰণ হৈ যাব আৰু তলৰ যোনটো 21 আছে সেইটো ক'ত যাব ওপৰলৈ যাব আৰু এই যোনটো 1 আছে ওপৰৰ সেইটো ক'ত আহিব তলত আহিব এতিয়া চোৱা আমি কাটা কৰিব পাৰি এই 7টো 21ত কাটিব পাৰি 7 21ত কেইবাৰ যাব 3বাৰ হয়নে 7 কেইবাৰ যাব 3বাৰ ইয়াত চোৱা ওপৰত কিমান আছে ইয়াত আছে 3 পূৰণ ওপৰত আছে 3 আৰু তলত আছে কিমান চোৱা 1 হয়নে এতিয়া 3 লগত 3টো পূৰণ কৰা 3 3 গুণ 9 যিহেতু মাইনাছ চিন আছে মাইনাছ চিনটো দিয়া আৰু যিহেতু তলত 1 আছে 1টো লিখা এতিয়া চোৱা এই তলত যদি 1 থাকে এইটো আৰু লিখা দৰকাৰ নাই অৰ্থাৎ কিমান হ'ব এনচাৰটো -9 এইটো হ'ল আমাৰ 4 নম্বৰটো আনচাৰ এইটো চোৱা 5 নম্বৰটো কেনেকৈ কৰিম নম্বৰ 5ৰ সলিউশ্যন চোৱা কিমান আছে তলত আছে -3 ওপৰত আছে 7 তাৰপিছত হৰণ চিন ব্ৰেকেট -21 হয়নে -21 এতিয়া চোৱা এইটো কেনেকৈ কৰিম এই যোনটো কি আছে তলত 3 আছে 3টো লিখা আৰু ওপৰত 7টো লিখি লোৱা আৰু এই তলত যিহেতু মাইনাছ চিনটো আছে এই তলত যিহেতু মাইনাছ চিনটো আমি নেৰাখোঁ মাইনাছ চিনটো ক'ত উঠাই দিয়ে ওপৰলৈ উঠাই দিয়া এইটো হৰণ চিনটো দিয়া আৰু এই -21টো লিখি লোৱা এই যোনটো 21 আছে এই 21ৰ তলত এটা 1 আছে বুলি ভাবি লোৱা এতিয়া চোৱা যেনেকৈ আছে তেনেকৈ লিখি লোৱা -7 ওপৰত আৰু তলত আছে 3 আৰু হৰণ চিনটো চেঞ্জ হৈ কি হৈ যাব এইটো পূৰণ হৈ যাব পূৰণ হ'লে কি হ'ব এই তলৰ 1টো কি হ'ব ওপৰলৈ যাব আৰু এই ওপৰৰ 21টো কি হ'ব তললৈ আহিব হয়নে আৰু এই যোনটো কি আছে মাইনাছ চিন আছে সেইটো কি থাকিব ওপৰত থাকিবগৈ এতিয়া চোৱা 7টো দি আমি 21টো কাটিব পাৰি 7 21ত কেইবাৰ যাব 3বাৰ হয়নে এতিয়া চোৱা তলত কিমান আছে ইয়াত আছে 3 পূৰণ 3 হয় আৰু ওপৰত কি আছে চোৱা ইয়াত আছে মাইনাছ চিন আৰু ইয়াত যিহেতু একো নাই ইয়াত কি আছে এটা 1 আছে বুলি ভাবি লোৱা ইয়াত লিখা -1 পূৰণ ইয়াত কি আছে -1 এতিয়া চোৱা এই -1 লগত -1টো পূৰণ কৰা 1ৰ লগত 1 পূৰণ কৰিলে কিমান 1 আৰু মাইনাছৰ লগত মাইনাছটো পূৰণ কৰিলে কি হৈ যায় প্লাছ হৈ যায় এইটো আৰু লিখাৰ দৰকাৰ নাই আৰু 3 3 গুণ কিমান 9 এইটোৱে হ'ল আমাৰ 5 নম্বৰটোৰ আনচাৰ ইয়াৰ পিছত চোৱা 6 নম্বৰটো কেনেকৈ কৰিম নম্বৰ 6ৰ সলিউশ্যন চোৱা 6 নম্বৰটো কিমান আছে ইয়াত আছে 21 হৰণ তাৰপিছত ওপৰত আছে -7 তলত আছে 3 তলত আছে কিমান 3 হয়নে এতিয়া চোৱা এইটো কেনেকৈ কৰিম 21ৰ 21টো লিখি দিয়া এই হৰণ চিনটো কি হৈ যাব এইটো কি হৈ যাব চেঞ্জ হৈ যাব হয় না হৰণটো চেঞ্জ হৈ গ'লে কি হৈ যাবগৈ এই তলত 3টো ক'লৈ যাব ওপৰলৈ যাব আৰু ওপৰৰ 7টো কি হ'ব তললৈ আহিব আৰু যোনটো মাইনাছ চিন আছে এইটো কি থাকিব ওপৰত থাকিব আৰু এতিয়া চোৱা এই যোনটো 21 আছে 21ৰ তলত এটা 1 আছে বুলি ভাবি লোৱা এতিয়া চোৱা 7ৰ লগত 1টো পূৰণ কৰা 7 1 গুণ 7 আৰু ওপৰত কিমান আছে চোৱা ওপৰত আছে 21 পূৰণ ইয়াত আছে -3 এতিয়া চোৱা এই 7 দি আমি 21টো কাটিব পাৰি হয়নে 7 21ত কেইবাৰ যাব 3বাৰ হয়নে 7 3 গুণ 21 ইয়াত চোৱা কিমান আছে এতিয়া 3 পূৰণ -3 এতিয়া 3 লগত 3টো পূৰণ কৰা 3 3 গুণ 9 আৰু যিহেতু মাইনাছ চিন আছে ইয়াত কি কৰা মাইনাছ চিনটো দি দিয়া এইটো হ'ল আমাৰ 6 নম্বৰটোৰ আনচাৰ ইয়াৰ পিছত 7 নম্বৰটো চোৱা কেনেকৈ কৰিম নম্বৰ 7ৰ সলিউশ্যন চোৱা প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে 13/6 হৰণ চিন তাৰপিছত চোৱা ব্ৰেকেট 65/-4 হয়নে 65/-4 ব্ৰেকেট এতিয়া চোৱা কেনেকৈ কৰিম
এই 13/6টো লিখি লোৱা 13/6 এই হৰণটো কি হৈ যাব চেঞ্জ হৈ পূৰণ হৈ যাব আৰু তলৰ 65টো কি হ'ব ওপৰলৈ যাব আৰু এই ওপৰৰ 4টো কি হ'ব তললৈ আহিব আৰু মাইনাছ চিনটো কি থাকিব ওপৰত থাকিবগৈ এতিয়া চোৱা 13 65ত কেইবাৰ যাব 5বাৰ হয়নে এতিয়া চোৱা এতিয়া এইটো 4 আছে নহয় 2 দি কাটিব পাৰি 2 দি 4টো কাটিলে 2বাৰ 2 দি 6টো কাটিলে কেইবাৰ যাব 3বাৰ এতিয়া চোৱা ওপৰত ইয়াত আছে কিমান 3 পূৰণ ইয়াত আছে কিমান -5 হয়নে -5 আৰু তলত কিমান আছে 2 আছে হয়নে এতিয়া চোৱা এই 3 লগত কি কৰা 5টো পূৰণ কৰা 3 5 গুণ কিমান 15 যেহেতু মাইনাছ চিন আছে মাইনাছ চিনটো দিয়া আৰু তলত আছে কিমান 2 এতিয়া এই 2 -15ত কেইবাৰ যায় চোৱাচোন 2 দি 15 হৰণ কৰা চ' 2 15ত কেইবাৰ যাব 2 7 গুণ কিমান 14 5ৰ পৰা 4 গ'লে 1 অৰ্থাৎ চোৱা কিমান পালোঁ এনচাৰটো পালোঁ কিমান 7 তাৰপিছত তলৰ 1টো কি হ'ব ওপৰলৈ যাব আৰু এই ছাইডৰ 2টো কি হ'ব তললৈ আহিব আৰু যেহেতু ইয়াত কি আছে মাইনাছ চিন আছে ইয়াত কি কৰে এই মাইনাছ চিনটো দি দিয়া এইটো হ'ল 7 নম্বৰটো এনচাৰ ইয়াৰ পিছত চোৱা 8 নম্বৰটো কেনেকৈ কৰিম নাম্বাৰ 8ৰ সলিউশ্যন চ' 8 নম্বৰটো কি আছে 8/-1 হয় ইয়াত লিখিলোঁ আজি 8/-1 হৰণ চিন তাৰপিছত চোৱা ব্ৰেকেট -8/1 ব্ৰেকেটটো বন্ধ এতিয়া চোৱা কেনেকৈ কৰিম 8 - 1 এইটো লিখি লোৱা আৰু এইটো কি হ'ব এতিয়া আমাৰ যোনটো হৰণ চিন আছে এইটো কি হ'ব চেঞ্জ হৈ পেলাই পূৰণ হৈ যাব আৰু তলৰ 8টো কি হ'ব ওপৰলৈ যাব আৰু ওপৰৰ 1টো কি হ'ব তললৈ আহিব আৰু এই যোনটো মাইনাছ চিন আছে সেইটো ক'ত থাকিব ওপৰত থাকিব এতিয়া চোৱা এই 8ৰ লগত 8টো কাটি দিয়া আৰু এই 1ৰ লগত 1টো কাটি দিয়া এতিয়া চোৱা কিমান আছে ইয়াত চোৱা কি আছে ইয়াত মাইনাছৰ লগত মাইনাছটো কি কৰোঁ আমি যদি পূৰণ কৰি কি হৈ যাব প্লাছ হৈ যাব হয়নে অৰ্থাৎ ইয়াত একো নাই মানে কি আছে এটা 1 আছে বুলি ভাবি লোৱা এইটোৱে হ'ল আমাৰ 8 নম্বৰটোৰ আনচাৰ ইয়াৰ পাছত 5 নম্বৰটো চোৱা কি কৈছে আনচাৰ এজ পাৰ দ্য ইনষ্ট্ৰাকশ্যন আৰু অসমীয়াত কৈছে যে প্ৰতিটোৰে নিৰ্দেশনা অনুসৰি উত্তৰ দিয়া ইয়াত কি কৈছে চোৱা 1 নম্বৰ প্ৰশ্নটো হোৱাট ইজ এডিটিভ ইনভাৰ্ছ অফ 9/-8 আৰু অসমীয়াত কৈছে যে 9 -8ৰ যোগাত্মক বিপৰীত কি ইয়াত চোৱা কেনেকৈ কৰিম নাম্বাৰ 5ৰ 1ৰ সলিউশ্যন এইটো যোনটো কি আছে যোগাত্মক বিপৰীত সেইটো কিমান হ'ব 9/8 হ'ব কেনেকৈ হ'ব চোৱা ইয়াত মই এটা সংখ্যা লিখিলোঁ 1 এই 1ৰ যোনটো বিপৰীত সংখ্যা সেইটো কিমান -1 2ৰ বিপৰীত সংখ্যা কি হ'ব -2 3ৰ বিপৰীত কি হ'ব -3 4ৰ বিপৰীত কি হ'ব -4 ঠিক তেনেকৈ এই 9 যোনটো -8 আছে সেই 9 -8ৰ যোগাত্মক বিপৰীতটো কিমান হ'ব 9/8 এইটো হ'ল আমাৰ 1 নম্বৰটো আনচাৰ ইয়াৰ পিছত চোৱা 2 নম্বৰটো কেনেকৈ কৰিম নাম্বাৰ 2ৰ সলিউশ্যন প্ৰথমে চোৱা প্ৰশ্নটো কি কৈছে হোৱাট ইজ এডিটিভ ইনভাৰ্ছ অফ -1 আৰু অসমীয়াত কি কৈছে চোৱা কৈছে যে -1ৰ যোগাত্মক বিপৰীত কি -1ৰ যোগাত্মক বিপৰীত চোৱা অলপ আগতে কৈছোঁ আমি -1ৰ যোনটো যোগাত্মক বিপৰীত সেইটো কিমান 1 হয়নে অৰ্থাৎ চোৱা 2 নম্বৰৰ এনচাৰটো কি হ'বগৈ 1 হয়নে তাৰপিছত চোৱা 3 নম্বৰটো নাম্বাৰ 3ৰ সলিউশ্যন কি কৈছে যে 3/2 কি আছে ডিভাইডেড 3/2 ইকুৱেল 1 সে কাৰেক্ট অৰ ইনকাৰেক্ট আৰু অসমীয়াত কৈছে 3/2 যদি আমি কি কৰোঁ হৰণ কৰোঁ 3/2 দি তেতিয়াহ'লে 1 পামনে শুদ্ধ নে অশুদ্ধ কোৱা চোৱা কেনেকৈ কৰিম নাম্বাৰ 3 সলিউশ্যনটো কৰি চাওঁ আমি কিমান আছে চোৱা এইটো 3/2 হৰণ কি আছে চোৱা 3/2 সমান কিমান হ'ব 1 হ'ব লাগিব চোৱাচোন 1 হয়নে ইয়াত লিখা 3/2 এতিয়া কি কৰা হৰণটো চেঞ্জ কৰি দিয়া ইয়াৰ যোনটো কি আছে চিনটো আছে এইটো চেঞ্জ কৰি পেলাই কি হ'বগৈ এই ওপৰ অৰ্থাৎ তলৰ 3টো কিয় যাব ওপৰলৈ যাব আৰু ওপৰৰ 2টো তললৈ আহিব এতিয়া চোৱা এই তলৰ 3টোৰ লগত আমি ওপৰৰ 3টো কাটিব পাৰি এই 2টোৰ লগত ওপৰৰ 2টোৰ লগত তলৰ 2টো কাটিব পাৰি এতিয়া চোৱা ইয়াত যিহেতু একোৱে নাই তাৰমানে কি আছে এটা 1 আছে অৰ্থাৎ চোৱা আমি কিমান পাই গ'লোঁ সমান 1 পাই গ'লোঁ যেহেতু 1 পাব লাগিছিল আমি কি পালোঁ 1 পালোঁ তাৰমানে কি হ'বগৈ আমাৰ এইটো কি হ'ব কাৰেক্ট হ'বগৈ 3 নম্বৰৰ যোনটো সলিউশ্যন সেইটো কি হ'ব CORRECT কাৰেক্ট আৰু অসমীয়াত কি কৈছে যে শুদ্ধ নে ভুল তেতিয়াহ'লে কি লিখিবা ইয়াত লিখি দিবা যে অসমীয়াত হ'লে লিখিবা যে শুদ্ধ এইটো হ'ল আমাৰ 3 নম্বৰটো এনচাৰ ইয়াৰ পিছত চোৱা 4 নম্বৰটো কি কৈছে নাম্বাৰ 4ৰ সলিউশ্যন চাইডে কি কৈছে চোৱা 1ক কি কৰিব লাগে এই 3/4 কি কৰিব হৰণ কৰিব লাগিব আৰু আমি কিমান পাম বুলি কৈছে 4/3 পাওঁ নে নাই সেইটো আমি শুদ্ধ হৈছে নে ভুল হৈছে এইটো আমি বিচাৰি কৰি উলিয়াব লাগে চোৱা কিমান আছে 1 ডিভাইডেড কিমান আছে চোৱা 3/4 আৰু এনচাৰটো কিমান পাম 4/3 পাম চোৱা পাওঁ নেকি আমি এই 1ৰ 1 লিখা এই যোনটো কি আছে হৰণ চিন আছে এইটো কি কৰা চেঞ্জ হৈ পেলাই কি হ'বগৈ এই তলৰ 3টো ক'লৈ যাব ওপৰলৈ যাব আৰু ওপৰ 4টো ক'ত আহিব তললৈ আহিব এতিয়া পূৰণ কৰা এই 1ৰ তলত এটা 1 আছে বুলি ভাবা 4 লগত 1টো পূৰণ কৰা 4 × 4 আৰু 3 লগত 1টো পূৰণ কৰিলে কিমান হ'ব 3 হয় অৰ্থাৎ চোৱা কিমান পালোঁ 4/3 ইয়াত কিমান পাব লাগিছিল আমাক 4/3 পাব লাগিছিল তাৰমানে এইটো কি হ'ব কাৰেক্ট হ'বগৈ ইয়াৰ এনচাৰটো হ'ব কাৰেক্ট CORRECT কাৰেক্ট আৰু অসমীয়াত হ'লে লিখিবা যে শুদ্ধ এইটো হ'ল আমাৰ 4 নম্বৰটো আনচাৰ ইয়াৰ পিছত 5 নম্বৰটো কি কৈছে ইফ A and B are two rational number then A পূৰণ -B সমান -A পূৰণ B and -A পূৰণ B সমান -A পূৰণ B now take any two rational numbers in place of A and B and verify the above equity আৰু অসমীয়াত কি কৈছে চোৱা কৈছে যে
কৈছে যে যদি এ আৰু বি দুটা পৰিমেয় সংখ্যা তেন্তে এ পূৰণ মাইনাছ বি সমান সমান মাইনাছ এ পূৰণ বি আৰু মাইনাছ এ পূৰণ বি সমান সমান মাইনাছ এ পূৰণ বি। এতিয়া এ আৰু বিৰ স্থানত যিকোনো দুটা পৰিমেয় সংখ্যা লোৱা আৰু ওপৰৰ সমতাৰ শুদ্ধতা পৰীক্ষা কৰা। অৰ্থাৎ এই যোনটো এ আৰু বি আছে এই এ বি ঠাইত আমি কি কৰিব লাগিব দুটা পৰিমেয় সংখ্যা ল'ব লাগিব। অৰ্থাৎ চোৱা কেনেকৈ কৰিম নাম্বাৰ 5ৰ সলিউশ্যন চোৱা কেনেকৈ কৰিম এই যোনটো এ আছে ধৰি লোৱা আমি লেট বুলি লিখি লোৱা লেট আৰু অসমীয়াত লিখিবা যে ধৰা হ'ল আমি ধৰিলোঁ যে এ সমান সমান কিমান ধৰিলোঁ 2 ভাগৰ 1 এটা পৰিমেয় সংখ্যা লিখিলোঁ আকৌ বি সমান সমান লিখিলোঁ যে আন এটা পৰিমেয় সংখ্যা লিখিলোঁ 3 ভাগৰ 1। এতিয়া চোৱা এই এ পূৰণ বিটো লিখি লোৱা এৰ জেগাত কিমান লিখিবা চোৱা এৰ জেগাত কিমান লিখিম আমি 2 ভাগৰ 1 তাৰপিছত পূৰণ ইয়াত কি আছে চোৱা ব্ৰেকেট মাইনাছ বি হয়নে মাইনাছৰ মাইনাছ দিয়া আৰু বি সমান সমান কিমান লিখিম 3 ভাগৰ 1 ইয়াত লিখি আছে 3 ভাগৰ 1 তাৰপিছত কি কৰা সমান সমান দিয়া তাৰপিছত ইয়াত কি আছে মাইনাছৰ মাইনাছ দিয়া আৰু এ সমান সমান কিমান লিখিম 2/1 পূৰণ আৰু কিমান বি মানে কিমান লিখিম চোৱা 3/1। এতিয়া চোৱা এতিয়া কি কৰা এই 3 লগত 2 পূৰণ কৰা 3 2 গুণ 6 আৰু এই 1ৰ লগত 1 পূৰণ 1 গুণ কিমান 1 আৰু যিহেতু ইয়াত মাইনাছ আছে এই মাইনাছটো দিয়ে সমান সমান ইয়াত 3 লগত 2 পূৰণ কৰা 3 2 গুণ কিমান 6 1ৰ লগত 1 পূৰণ কৰা 1 গুণ কিমান 1 আৰু যিহেতু ইয়াত কি আছে মাইনাছ আছে ইয়াত কি কৰে এই মাইনাছ চিনটো দি দিয়া। চ' আমি কি পালোঁ এই চাইডৰ 6 ভাগৰ -1 এই চাইডৰ কিমান পালোঁ 6 ভাগৰ -1 অৰ্থাৎ কি পালোঁ আমি সমান পালোঁ। এতিয়া চোৱা আকৌ ইয়াত লিখা আছে এণ্ড আৰু অসমীয়াত লিখা আছে আৰু চোৱা কি কৰিব দিছে কৈছে যে এই মাইনাছ এ পূৰণ বি কৰিব দিছে হয়নে মাইনাছ এ পূৰণ বি সমান সমান কিমান দিছে চোৱা মাইনাছ এ পূৰণ বি মাইনাছ ব্ৰেকেট এ পূৰণ বি। এতিয়া চোৱা এই মাইনাছৰ মাইনাছ লিখা এ সমান সমান কিমান ধৰিছোঁ আমি 2/1 ইয়াত লিখা আছে 2/1 পূৰণ বি সমান সমান কিমান ধৰিছোঁ 3 ভাগৰ 1 ইয়াত লিখা 3 ভাগৰ 1 সমান সমান মাইনাছৰ মাইনাছ ব্ৰেকেট দিয়ে এ সমান সমান কিমান ধৰিছোঁ 2/1 পূৰণ বি সমান সমান কিমান ধৰিছোঁ 3 ভাগৰ 1 ইয়াত লিখা আছে 3 ভাগৰ 1। এতিয়া চোৱা এই 3 লগত 2 পূৰণ কৰা 3 2 গুণ 6 1 গুণ 1 আৰু এই মাইনাছ চিনটো যিহেতু তলত নাহে ওপৰত লিখি দিয়া সমান সমান লিখা আৰু 3 2 গুণ কিমান হ'ব 6 1 গুণ 1 মাইনাছ চিনটো ক'ত বহিব ওপৰত বহিব। চ' ইয়াতে কি পাইছোঁ আমি সমান পাইছোঁ হয়নে অৰ্থাৎ আমি ইয়াত লিখি দিব পাৰি যে এইটো কি কাৰেক্ট আৰু অসমীয়াত লিখিবা যে শুদ্ধ। এইটোৱে হ'ল আমাৰ 5 নম্বৰটোৰ আনচাৰ। নম্বৰটো কি হৈছে চোৱা হোৱাট ইজ দ্য ৰিচিপ্ৰকেল অফ 7/-3 আৰু অসমীয়াত কি হৈছে চোৱা কৈছে 7/-3 প্ৰতিক্ৰমটো কি চোৱা কেনেকৈ লিখিম নাম্বাৰ 6ৰ সলিউশ্যন প্ৰথমে ইংলিছত লিখি লোৱা যে দ্য ৰিচিপ্ৰকেল অফ দ্য ৰিচিপ্ৰকেল অফ 7/-3 ইজ কিমান হ'ব এই তলৰ হাতটো কি হ'ব ওপৰলৈ যাব আৰু এই ওপৰৰ তিনিটো কিয়ত আহিব তলত আহিব আৰু এই মাইনাছ চিনটো ক'ত থাকিব ওপৰত থাকিব আৰু অসমীয়াত লিখিবা যে কৈছে 7/-3 প্ৰতিক্ৰমটো কি লিখি দিয়া যে 7/-3 প্ৰতিক্ৰমটো হ'ল কি হ'ব চোৱা ই যোনটো তলত কি আছে হাত আছে হাতটো ক'ত যাব ওপৰত যাব আৰু ই ওপৰৰ তিনিটো ক'ত আহিব তলত আহিব আৰু মাইনাছ চিনটো ক'ত থাকিব ওপৰত থাকিব হয়নে। এইটোৱে হ'ল আমাৰ আনচাৰ। ধন্যবাদ।